এটা বিশেষ কাৰণত মই এই ব্লগটো আপলোড কৰা নাছিলো It was a Saturday of some special importance and I was in a mood of recording a day in my life kind of mini vlog হেতু সপ্তাহৰ আগৰ সপ্তাহত আছিল মই ঘৰত মোৰ ৰুমটো এৰি যাওতে মেইন খিৰিকীখন লগাব পাহৰি চালিখনে লগাই থৈ গৈছিলো আৰু হেকেদিন যেহেতু পুৰা বৰষুণৰ বতৰ আছিল মোৰ পৰ্দা খিৰিকী বিছনা ব্ল্যাঙ্কেট কভাৰ সব লেটেৰা হৈ আছিল মই ধোৱা পখলাবোৰটো কৰিলো উইকডেজত মুছি কাছি বাকিবোৰ সাফা কৰিব আছিল কিন্তু মই হেদিনা হুনকালে এঠাইলে যাব লগাও আছিল ভাবিলো স্টাৰ্ট কৰো নে নকৰো কৰি দিলো আৰু এবাৰ স্টাৰ্ট কৰিলো কাৰণে হেখো হল দৌৰাদৌৰিকে আৰু কামটোলে ওলাই গলো মোৰ লগত ওলাইছিলে মোৰ ফ্ৰেন্ড মৌসমিতাও মোৰ ৰিসেন্টলি ৰিলিজ হোৱা নতুন অসমীয়া গীতিৰ কাম হেদিনা আৰম্ভ কৰিব গৈছিল ভাৰ্গৱৰ লগত প্ৰথম কথা পাতিলো গীতি জেম কৰিলো মানুহে কিবা এটা কাম কৰিলে প্ৰমোশনৰ কাৰণে বহুত আগৰ পৰা কৈ থাকে আৰু হেতু কৰিব লগা হয়ও কিন্তু মোৰ দেখোন এনেকা কৰিলে কামটো ভাল হোৱাৰ ঠাইত আৰু বেছি দিলে বাঢ়িহে যায় যোৱা বছৰৰ পৰা দুটামান কাম এনেকে মই কোৱাৰ পিছত মোৰ নাভাবা ধৰণে বেলেগ বেলেগ কিবা আহি গৈছিল এটা কামৰ লগতে জীৱনৰ বেলেগ সাইডটো মই লেক কৰি গৈছিল while I was about to edit it my gut was saying again and again do not post আৰু এইবাৰ নুকুৱাকে কৰোতে প্ৰায় একো অথন্তৰ নোহোৱাকে ঠিক ঠাক সময়ত হৈ গৈছিল গানটো আমি আহি থাকোতে খবৰ পালো বহাগী বিদায় এটা উৎসৱ পতা হয় আইটি গুৱাহাটী সেইদিনা হেনো হ'ব এটো আৰু এই অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল মোৰ অতি প্ৰিয় শিল্পী নীলোৎপল বৰা যিমান ভাগৰ লাগিলে ভাবিলো ফ্ৰেছ হৈ ডিনাৰটো কৰি যাবতো লাগিব এবাৰ অসমখনলৈ ঘূৰি আহে সেই অনুভৱখিনিৰ ওপৰত আমাৰ এটা গীত আছে গীতটোৰ নাম আছে ঘৰুৱা পক্ষী Let us eat for that day. Thank you for watching and please subscribe to my channel.